হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ ইংলিছৰ মেম'ৰিজ অফ এ ছোটা চাহিব গল্পটোৰ পৰা কেইটামান অতি দৰকাৰী প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ইয়াত আলোচনা কৰিবলৈ লোৱা প্ৰতিটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ভিডিঅ' স্ক্ৰীনত দেখি থকা আটাইকেইটা প্ৰশ্ন তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে মষ্ট ইম্পৰ্টেণ্ট বুলি ধৰিব পাৰি। প্ৰশ্ন কেইটামান মই কৈ যাম, তোমালোকে মাৰ্ক কৰি ল'বা। জন ৰন্ট্ৰি কোন আছিল? মেম'ৰিজ অফ এ ছোটা চাহিব গল্পটো কোনখন কিতাপৰ পৰা লোৱা হৈছে? এজন ছোটা চাহিবৰ স্মৃতি গ্ৰন্থত ছোটা চাহিবজন কোন? জন ৰন্ট্ৰি আৰু তেওঁৰ পৰিয়ালে গুৱাহাটীত প্ৰথম ক'ত আশ্ৰয় লৈছিল? গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত লেখকে বতৰটো কেনেকুৱা পাইছিল? লেখকে গুৱাহাটীত আশ্ৰয় লোৱা বঙলাটোৰ বেৰবোৰ কিহেৰে প্ৰলেপ দিয়া হৈছিল? লেখকে গুৱাহাটীত আশ্ৰয় লোৱা বঙলাটোৰ পৰা দূৰত কি দেখা পোৱা গৈছিল? লেখকে গুৱাহাটীত আশ্ৰয় লোৱা বঙলাটোৰ বাৰাণ্ডাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কি দেখা পোৱা গৈছিল? বৰ্তমান ময়ূৰ দ্বীপটো কি নামেৰে জনপ্ৰিয়? ময়ূৰ দ্বীপত কি মন্দিৰ আছিল? ময়ূৰ দ্বীপত লেখকে কি জীৱ বা জন্তু দেখিছিল? ঠাণ্ডা বতৰত ময়ূৰ দ্বীপ আৰু গুৱাহাটীৰ মূল ভূখণ্ডৰ মাজত বিভাজন কৰা নলাটোৰ কি হৈছিল? কামৰূপ জিলাৰ মুখ্য কাৰ্যালয় কোনখন ঠাই আছিল? অস্বাভাৱিক দৰ্শনাৰ্থীৰ কথা উল্লেখ কৰি লেখকে কি বুজাব বিচাৰিছে? পাক চিহ্ন মানে কি? শ্বিলং এৰি যোৱাৰ আগতে জন ৰন্ট্ৰি কি পদত আছিল? বছৰৰ কোনটো সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আনন্দদায়ক আছিল? ৰাজ্যপালৰ বৰদিনৰ শিবিৰৰ বাবে প্ৰিয় ঠাইখন কি আছিল? এপিফাইড কি? এইবোৰ হ'ল মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে এইকেইটা প্ৰশ্ন ভালদৰে চাই থবা। এই প্ৰশ্নকেইটা ইতিমধ্যে ইউনিট টেষ্ট, হাফ ইয়াৰলি পৰীক্ষা, প্ৰি ফাইনেল পৰীক্ষা আৰু ফাইনেল বৰ্ড পৰীক্ষাত আহি গৈছে। যিবোৰ প্ৰশ্ন পৰীক্ষাত আহিছিল তাৰ মাজৰ পৰা এইকেইটা প্ৰশ্ন বাছি লোৱা হৈছে। প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব। তোমালোকে ভালদৰে চাই লোৱা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিয়া। ইয়াৰ PDF আমাৰ হোৱাটছআপ গ্ৰুপত দিয়া আছে। যদি প্ৰয়োজন বুলি ভাবা আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিবা। গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে। আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকৰ কি লাভ হ'ব? আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'লে স্কুলত পঢ়োৱাৰ আগতে তোমালোকৰ লেচনসমূহ কমপ্লিট হৈ থাকিব। সকলো প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ পাবা। ইম্পৰ্টেণ্ট আৰু কমন প্ৰশ্নবোৰ PDF ৰূপত পাবা। উন্নত মডেল কুৱেশ্যনবোৰ পাবা আৰু যদি কোনো ডাউট থাকে সেইবোৰ সমাধান কৰা হয়। এতিয়া তোমালোকে এই প্ৰশ্নকেইটা চাই লোৱা। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।